সকলোতে অসমীয়া ভাষাৰ হোৰ্ডিং থাকিব লাগিব আৰু যদি নাথাকে অসমীয়া ভাষাৰ বেনাৰ যদি নাথাকে দোকানত ব্যৱসায়িক প্ৰতিষ্ঠানত তেনেহলে মানি লোৱা নহব কলাৰ ৰং খানি দিছে মৰাণত প্ৰতিবাদ সাব্যস্ত কৰিছে 17টা সংগঠন সমাবেশত মিলিত হৈছিল তাৰ পৰৱৰ্তী সময়ত এই 17টা সংগঠনে 5 দিনৰ সময়সীমা বান্ধি দিছিল যেতিয়া নকৰিলে তেতিয়া কলাৰ ৰং লৈ ওলাই গল আৰু কলাৰ ৰং খানি প্ৰতিবাদ সাব্যস্ত কৰিলে মৰাণত টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্যমঞ্চই মৰাণত বিশেষকৈ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ আগফালে এই ফলকখন আছে অসমীয়াত লিখা নাই আমি এটা সময়সীমা বান্ধি দিছিলোঁ 7 দিনৰ তেওঁলোকে 7 দিনৰ ভিতৰত কোনেও অসমীয়াত বহুতৰ লিখা আমি পৰিলক্ষিত হোৱা নাই সেইবাবে আমাৰ এটা অনুভৱ হয় তেওঁলোক অসমীয়া নহয় নি অসমত থাকি যেতিয়া তেওঁলোকে অসমীয়া শব্দটো ক'ব নোৱাৰে অসম বা অহম কৈ থাকে এনেকুৱা আমি বহুতো ব্যৱসায়ী আমি দেখিছোঁ আমি স্পষ্ট কৰি দিছোঁ যেতিয়ালৈকে আপোনালোকে অসম বুলি শব্দটো উচ্চাৰণ কৰিব নোৱাৰিব তেতিয়ালৈকে কিন্তু আপোনালোকক মাফ কৰি দিয়া নহ'ব আৰু এটা কথা স্পষ্ট কৰি দিছোঁ আপোনালোকে আজি আমি যি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এই কাৰ্যসূচীৰ পিছতো যদি আপোনালোকে ফলকসমূহত যদি অসমীয়াৰ শব্দ যদি ইয়াত নিলিখে তেতিয়াহ'লে কিন্তু জংগী আন্দোলন হ'ব তাৰ বাবে ব্যৱসায় প্ৰতিষ্ঠানসকলে দায়ী হ'ব এই কথাটো আমি স্পষ্ট কৰি দিছোঁ আৰু আমি প্ৰশাসনকো দাবী জনাইছোঁ চৰাইদেউত যেতিয়া ডিচি মহোদয়ে সকলো ব্যৱসায় প্ৰতিষ্ঠানৰ অসমীয়া লিখিবলৈ বাধ্যতামূলক কৰিছে তেনে ক্ষেত্ৰত মৰাণ আৰু মাহমৰা ৰাজহ চক্ৰৰ বিষয়েও এই বিষয়টোত গুৰুত্ব সহকাৰে ল'ব লাগিব যদি গুৰুত্ব সহকাৰে নলয় তেতিয়াহ'লে কিবা যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে সম্পূৰ্ণৰূপে ৰাজহ চক্ৰৰ বিষয়া হ'ব এই কথা কিন্তু আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি স্পষ্ট আমি কৰি দিছোঁ দেখিবলৈ পাইছোঁ গতিকে আমি মৰাণৰ আটাইকেইটা জাতীয় জনগোষ্ঠীয় সংগঠন ঐক্যবদ্ধভাৱে এখনি আমি ৰাজহুৱা সভা আহ্বান কৰিছিলোঁ আৰু সেই সময়তে আমাৰ এই প্ৰস্তাৱটো আমি গ্ৰহণ কৰিছিলোঁ যে মৰাণত যিমান ব্যৱসায় প্ৰতিষ্ঠান তথা উদ্যোগ আছে সকলোতে অসমীয়া ভাষাটো প্ৰয়োগ কৰাটো বাধ্যতামূলক কৰিছিলোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যে বহু সংখ্যক এনেকুৱা ব্যৱসায় প্ৰতিষ্ঠান তথা উদ্যোগীয়ে অসমীয়া ভাষাটো তেখেতলোকে নাম ফলকত লিখিবলৈ তেখেতলোকে কিবা অসুবিধা পোৱা যেন এটা আমি দেখিবলৈ পাইছোঁ গতিকে আমাৰ যি সময়সীমা সেই সময়সীমা ইতিমধ্যে অতিক্ৰম হৈছে আৰু গতিকে আমি মৰাণৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি যিবিলাকত অসমীয়া ভাষা তেখেতলোকে লিপিবদ্ধ কৰা নাই সেইবিলাকত আমি ইংৰাজী ভাষাত আমি দেখিব পাইছোঁ গতিকে আমি সেইখিনি কলা ৰঙে মোহাৰি দিছোঁ আৰু এটা কথা আমি সদৌ টাই আহোম ছাত্ৰ তথা মৰাণৰ জাতীয় জনগোষ্ঠীয় সংগঠনে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমত থাকি অসমৰ বায়ু পানী সেৱন কৰি অসমীয়া ভাষাটো তেখেতলোকে ক'বলৈ নজনাটো বা লিখিবলৈ টান পোৱাটো এইটো বৰ লাজৰ কথা হৈছে গতিকে আমি সকলো ব্যৱসায় প্ৰতিষ্ঠানকে আমি অনুৰোধ জনাইছোঁ যে অসমত থাকি অসমীয়া ভাষাটো আচলতে লিপিবদ্ধ কৰিবলৈ এইটো আপোনালোকে এটা দায়িত্ব বুলি তেখেতলোকে সকলোৱে ল'ব লাগে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এইখিনি ক্ষেত্ৰতে অকল অসমীয়া ভাষাটো আমাৰ নাম ফলকত লিখাটোৱে ডাঙৰ কথা নহয় কিন্তু এই কথাটো আমি ৰাজহুৱাত আৰু এই কথাটো আলোচনা কৰিছিলোঁ যে বহু এনেধৰণৰ আমাৰ বণিক গোষ্ঠী ব্যৱসায় প্ৰতিষ্ঠান আছে য'ত নেকি তেখেতলোকৰ যিবিলাক আমাৰ মেনেজাৰ আছে তেখেতলোকে কিন্তু অসমীয়া ভাষাটো ক'ব নোৱাৰে গতিকে এইখিনি ক্ষেত্ৰত বহুখিনি অসুবিধা হয় গাঁৱৰ পৰা যিবিলাক আমাৰ গ্ৰাহক আহে সেই গ্ৰাহকবিলাকে হয়তো হিন্দী ভাষা শুদ্ধকৈ ক'ব নোৱাৰে বা এইখিনি ক্ষেত্ৰত কিন্তু বহুখিনি অসুবিধা হয় গতিকে সেইসকলকো আমি অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতলোকে স্পষ্টকৈ অসমীয়া ভাষা যাতে ক'ব পৰা তেনেধৰণৰ ব্যক্তি তেখেতলোকে ৰাখিব লাগে যাতে কোনো ধৰণৰ অসুবিধা নহয় আৰু অসমত থাকিলে অসমীয়া ভাষাটো তেখেতলোকে ক'বই লাগিব নহ'লে কিন্তু এইখিনি ক্ষেত্ৰত কিন্তু আমি এই তীব্ৰ বিৰোধিতা আমি কৰিবলৈ আমি বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990